নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅ'ত মই উৎপলাৰ লৈ আহিছোঁ এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ নিৰ্বাচনত ৰাইজৰ পৰা পোৱা সহাৰিৰ বাবে কংগ্ৰেছৰ এতিয়া অহংকাৰ হৈছে নিৰ্বাচনত কংগ্ৰেছৰ যি সহাৰি ৰাইজৰ পৰা পাইছে হেয়া কংগ্ৰেছে কেৱল মাত্ৰ অকলে পোৱা সহাৰি নহয় উপনিৰ্বাচন সন্দৰ্ভত কংগ্ৰেছৰ যি মত যদি কংগ্ৰেছে অকলে নিৰ্বাচন খেলাৰ সিদ্ধান্ত লয় তেনেহলে হেয়া অতিকৈ দুৰ্ভাগ্যজনক অতিকৈ অহংকাৰী কথা হ'ব আৰু এনেদৰে কৰিলে বিৰোধী দলসমূহে নিজেও নিজৰ সিদ্ধান্ত নিজেই গ্ৰহণ কৰিব বুলি মন্তব্য প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈ আমি জনাম এই মুহূৰ্তত সবিশেষ খবৰ আমি জনাইছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ উপনিৰ্বাচন সন্দৰ্ভত অখিল গগৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অখিল গগৈয়ে কংগ্ৰেছে অকলে নিৰ্বাচন খেলাটো হ'ব ফুল সিদ্ধান্ত নিৰ্বাচন অকলে খেলাটো ফুল সিদ্ধান্ত বুলি কৈছে কংগ্ৰেছে অকলে সিদ্ধান্ত ললে আমিও সিদ্ধান্ত লম বুলি কৈছে অখিল গগৈয়ে বান পৰিদৰ্শনত ব্যস্ত থকাৰ বাবে কংগ্ৰেছৰ সিদ্ধান্তৰ বিষয়ে অৱগত নহয় বিধায়ক গৰাকী শীঘ্ৰে বিৰোধী ঐক্য মঞ্চৰ বৈঠক অনুষ্ঠিত কৰিব লাগে বুলি কৈছে বিধায়ক গৰাকীয়ে লোকসভা নিৰ্বাচনত পোৱা সহাৰি কেৱল কংগ্ৰেছৰ অকলে পোৱা সাফল্য নহয় বুলি কৈছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে আমি জনাইছো এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ কিয়নো ৰাজ্যৰ উপনিৰ্বাচন সন্দৰ্ভত বিভিন্ন চৰ্চা চলি থকা পৰিলক্ষিত হৈছে আৰু সেই চৰ্চা চলি থকাৰ মাজতে এইবাৰ কংগ্ৰেছে যি আচলতে সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে ৰাইজৰ দলৰ নেতাগৰাকী ইতিমধ্যে কংগ্ৰেছে অকলে নিৰ্বাচন খেলাৰ যি আচলতে চৰ্চা চলিছে অসমৰ ৰাজনীতিৰ উপনিৰ্বাচন সন্দৰ্ভত সেই উপনিৰ্বাচন সন্দৰ্ভত কংগ্ৰেছে যি সিদ্ধান্ত গ্ৰহণ কৰিব খুজিছে যি মত ল'ব খুজিছে সেয়া অকলে লোৱাটো অতিকৈ দুৰ্ভাগ্যজনক কথা হ'ব বুলি কৈছে বিধায়ক গৰাকীয়ে কিয়নো লোকসভা নিৰ্বাচনৰ সময়ত কংগ্ৰেছক যি ৰাইজে সহাৰি দিছিলে যি আদৰ দিছিলে সেয়া কেৱল মাত্ৰ কংগ্ৰেছে নিজে অকলে কষ্ট কৰি পোৱা নহয় ৰাইজৰ দল বা অসম জাতীয় পৰিষদৰ দল বা আন যিসমূহ বিৰোধী দল সেই দলসমূহেও কষ্ট কৰাৰ ফলতহে আচলতে কংগ্ৰেছে লোকসভা নিৰ্বাচনত ৰাইজৰ পৰা মৰম সহাৰি লাভ কৰিবলৈ সক্ষম হৈছিলে হেয়া কেৱল মাত্ৰ কংগ্ৰেছৰ অকলে লাভ কৰা সাফল্য নহয় বুলি কৈছে কিন্তু এই যি মৰম আৰু সহাৰি কংগ্ৰেছে লাভ কৰিছিলে ইয়াৰ পিছতে এতিয়া কংগ্ৰেছে যি কোনো সিদ্ধান্ত যদি অকলে গ্ৰহণ কৰে সেয়া অতিকৈ অহংকাৰজনক কথা হ'ব কিয়নো বিৰোধী দল হিচাপে বাকি দলসমূহৰো সমানে গুৰুত্বপূৰ্ণ ভূমিকা আছে কংগ্ৰেছৰ সৈতে আৰু কংগ্ৰেছে যদি অকলে সিদ্ধান্ত গ্ৰহণ কৰে উপনিৰ্বাচন খেলাৰ বা আন যিকোনো কামতে তেতিয়া হলে বাকি যিসমূহ দল আছে যিসমূহ বিৰোধী দল আছে সেই দলসমূহেও নিজৰ স্থিতি নিজে দেখাব নিজৰ সিদ্ধান্ত তেওঁলোকেও নিজে গ্ৰহণ কৰিব বুলি কৈছে কিন্তু কংগ্ৰেছৰ আচলতে যি সিদ্ধান্ত সেই সিদ্ধান্তৰ বিষয়ে তেওঁ ভালদৰে অৱগত নহয় বুলিও মন্তব্য প্ৰকাশ কৰিছে কিয়নো নামনি অসমত যি আচলতে বানত ক্ষতিগ্ৰস্ত হোৱা লোকসকল সেই বানত ক্ষতিগ্ৰস্ত হোৱা লোক বানাক্ৰান্ত লোকসকলৰ কাষত গৈছে ৰাইজৰ দলৰ নেতাগৰাকী বিভিন্ন ধৰণে তেওঁলোকৰ মাজত গৈছে তেওঁলোকৰ দুখ দুৰ্দশাৰ সমস্যাৰ কথাৰ বিষয়ে অৱগত হৈছে আৰু এই কামসমূহত ব্যস্ত থকাৰ বাবে কংগ্ৰেছৰ সৈতে তেওঁ মত বিনিময় কৰিবলৈ পৰা নাই কংগ্ৰেছে কি সিদ্ধান্ত লৈছে সেই বিষয়ে তেওঁ ভালদৰে অৱগত নহয় আৰু যদিহে এনেদৰে কংগ্ৰেছে অকলে খেলাৰ সিদ্ধান্ত লৈছে তেতিয়াহ'লে তাৰ আগতে কংগ্ৰেছে বিৰোধী দলৰ সৈতে আলোচনা কৰাটো ভাল বুলি মন্তব্য প্ৰকাশ কৰিছে ৰাইজৰ দলৰ নেতাগৰাকী আৰু এই মুহূৰ্তত আমাৰ হাতত অখিল গগৈ মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো তিনিদিন নামনি অসমত একদম দিন মই তাৰমানে এতিয়ালৈকে যিহেতু অনবৰতে বানপানীৰ কামত যোৱা তিনিদিন নামনি অসমত একদম দিনে ৰাতিয়ে ঘূৰি আছো গতিকে কংগ্ৰেছে কি ষ্টেটমেণ্ট দিছে মই সঁচাকৈ দেখা নাই আপোনাৰ মুখৰ পৰাহে এই মুহূৰ্তত শুনিলোঁ যে কংগ্ৰেছ দলে অকলশৰীয়াকৈ উপনিৰ্বাচন খেলিম বুলি কৈছে যদি সঁচাকৈ কংগ্ৰেছ দলে অকলশৰীয়াকৈ উপনিৰ্বাচন খেলিম বুলি কৈছে এইটো তেওঁলোকৰ ঐতিহাসিক ফল লোকসভা নিৰ্বাচনত আমাৰ সকলোৰে সহযোগত অকণমান ৰিজাল্ট ভাল কৰাৰ পাছত যদি কংগ্ৰেছ দলৰ অহংকাৰ হৈছে
যদি কংগ্ৰেছ দলে এতিয়া বিৰোধী ঐক্য মঞ্চৰ লগত আলোচনা নকৰাকে অকলশৰীয়াকে সিদ্ধান্ত ল'ব খুজিছে, যদিহে দেই আপুনি কোৱা মতে যদিহে এইটো হৈছে, তেতিয়াহ'লে নিশ্চিতভাৱে কংগ্ৰেছ দলৰ এই অহংকাৰ ভাল অহংকাৰ নহ'ব। যদিহে হৈছে, মই কংগ্ৰেছ দলক এই মুহূৰ্তত বঙাইগাঁৱৰ পৰা, বঙাইগাঁৱৰ চাৰ্কিট হাউচৰ এই কেম্পাছৰ ভিতৰৰ পৰা কংগ্ৰেছ দলক জনাব খুজিছোঁ যে যদি কংগ্ৰেছ দলে ঐক্যবদ্ধ হৈ আমি গোটেইবিলাকে যেতিয়া ইলেকশ্যন খেলোঁতে ৰাইজৰ যিটো আমি সঁহাৰি লাভ কৰিছিলোঁ সেইটোকে একমাত্ৰ কংগ্ৰেছৰ প্ৰতি মানুহৰ সমৰ্থন বুলি ধৰি লয়, তেতিয়াহ'লে তেখেতসকলে মূৰ্খৰ স্বৰ্গত বসবাস কৰা হ'ব। এইটো ভাল কথা নহ'ব, এইটো একেবাৰে দুৰ্ভাগ্যজনক হ'ব। আৰু মই ভাবোঁ যে যদি দৰকাৰ হয় ঠিক আছে, কংগ্ৰেছে যদি খেলে বেলেগ কথা, কিন্তু প্ৰথমতে বিৰোধী ঐক্য মঞ্চৰ ভিতৰত আলোচনা হ'ব লাগিব। আৰু বিৰোধী ঐক্য মঞ্চৰ লগত আলোচনা নকৰাকে যদি কংগ্ৰেছে এনেকুৱা কথা কয় যে অকলে তেওঁলোকে ইলেকশ্যন খেলিব, তেতিয়াহ'লে পৰৱৰ্তী ইলেকশ্যনবিলাকত আমাৰ পৰা সহযোগিতা নাপাব। আৰু দৰকাৰ পৰিলে তেতিয়াহ'লে আমিও তেতিয়াহ'লে নিজৰ ষ্টেণ্ড ক্লিয়াৰ কৰি ল'ম। যদি কৈছে, মইতো নাজানো, কংগ্ৰেছে যদি কৈছে, মই বানপানীত ঘূৰি ফুৰিছোঁ, আপোনালোকে সকলোৱে দেখিছে, 1 মিনিটো বেলেগ কথা ভাবিবলৈ সময় নাই। ৰাতিপুৱা 5টা বজাৰ পৰা ৰাতি 12:30, 1টা বজালৈকে মানুহৰ মাজত আছোঁ, ব্ৰহ্মপুত্ৰ নদীৰ ভিতৰত আছোঁ, 10:30, 11টা বজালৈকে নাৱৰ ওপৰত আছোঁ। মানে মই নাজানো, সঁচাকৈ নাজানো। কিন্তু যদিহে কংগ্ৰেছে কৈছে যে অকলে তেওঁলোকে উপ নিৰ্বাচন খেলিব, তেওঁলোকৰ এইটো অহংকাৰ হৈছে। সামান্য ৰাইজৰ সঁহাৰি, কিছু পৰিমাণে ৰাইজৰ সঁহাৰি আপোনাৰ লোকসভা নিৰ্বাচনত লাভ কৰাৰ পাছত যদি কংগ্ৰেছৰ এনেকুৱা ধৰণৰ অহংকাৰ হয়, অসমৰ মানুহে গ্ৰহণ নকৰিব কথাটো। সেইকাৰণে মই ভাবোঁ যে অচিৰেই আমাৰ বিৰোধী ঐক্য মঞ্চৰ সভা অনুষ্ঠিত হ'ব লাগে। আৰু বিৰোধী ঐক্য মঞ্চৰ সভাত যদি কংগ্ৰেছ দলে ক'ত খেলিব খোজে সেই কথা কওক, আৰু বাকী দলে যদি ক'ৰবাত খেলিব খোজে তেওঁলোকেও আলোচনাটো কৰক। সকলোৱে আলোচনাৰ শেষত আমি যি সিদ্ধান্ত ল'ম সেই সিদ্ধান্ত মতে হ'ব লাগে বুলি মই ভাবোঁ। আৰু কংগ্ৰেছ দলে যদি আগতীয়াকৈ নিজা সিদ্ধান্ত গ্ৰহণ কৰে, তেতিয়াহ'লে নিশ্চিতভাৱে বাকী বিৰোধী দলবিলাকেও নিজা সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য।